হাই ফ্ৰেণ্ডছ, আপোনালোকক দ্বীপ হুইচেল ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ নগাঁও জিলাত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰলৈ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আৰু মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰক। এয়া আমি ৰাতি 3 বজাতে শুই উঠি গা পা ধুই বিশ্বকৰ্মাক সেৱা জনাই দৰং জিলাৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰ যাওঁ বলক। এনেকৈয়ে আমি আহি এতিয়া দলগাঁও পাৰ হ'লোঁ। এতিয়া আমি গৈয়ে আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকক আৰু বাবাক এই ভিডিঅ'ৰ জৰিয়তে দৰ্শন কৰক। এতিয়া আমি আহি তেজপুৰ পালোঁ, তেজপুৰ মেডিকেল কলেজ পালোঁ। এইখন আমাৰ বিশ্বকৰ্মা আৰু এতিয়া আমি চাহ খাবলৈ লৈছোঁ। এয়া আপোনালোকে চাই থাকক, এইখন হৈছে তেজপুৰ মেডিকেল কলেজ আৰু আমাৰ বিশ্বকৰ্মা হৈছে এইখন। এয়া আমি আহি তেজপুৰ মিছন চাৰিআলি পাৰ হৈ দোলাবাৰী হৈ অভাৰব্ৰিজৰ তলেৰে আমি ৰাইট ছাইড লৈ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ যাম। আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাই থাকক আৰু মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত অৱস্থিত মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰক আৰু আমাৰ লগত এই সম্পূৰ্ণ ভিডিঅ'টো এনজয় কৰক। আপোনালোকে যদি এনেধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটি আঁকোৱালি ল'ব। আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিলে আমাৰো এনেকুৱা ধৰণৰ নতুন ভিডিঅ' বনাবলৈ উৎসাহ জাগে। এনেদৰে আহি আমি এতিয়া কলীয়া ভোমোৰা দলং পালোঁ আহি। কিন্তু আপোনালোকক এটা কথা কওঁ, এই কলীয়া ভোমোৰা দলংখনি 7 ভনী দলং নামেৰেও জনাজাত। আপোনালোক কোনোবাই যদি জানে এই কলীয়া ভোমোৰা দলংখনি 7 ভনী দলং বুলি কিয় কয় কমেণ্টত জনাবচোন প্লিজ। এই দলংখনিক আমি কলীয়া ভোমোৰা দলং নামেৰে আমি জানো, কিন্তু এই দলংখনি 7 ভনী দলং নামেৰেও কয়। কিন্তু কিয় কয় আপোনালোকে যদি কোনোবাই জানে তেনেহ'লে কমেণ্ট কৰিব। আৰু আমি এতিয়া মহামৃত্যুঞ্জয় মন্দিৰ আহি আছোঁ। তেনেহ'লে বলক এই সুন্দৰ পৰিৱেশ চাই আমি মহামৃত্যুঞ্জয় মন্দিৰ যাওঁ। এয়া আমি আহি পালোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এয়া মন্দিৰত বাইপাছৰ পৰা সোমাইছোঁ। এয়া সোমাই আহি আছোঁ মহামৃত্যুঞ্জয় মন্দিৰ। এয়া আপোনালোকক দেখাব পাই সুখী হৈছোঁ যে মহামৃত্যুঞ্জয় মন্দিৰ আমি আহি পালোঁ। বম বলা শিৱ। এয়া আপোনালোকে দেখা পাইছে দোকানসমূহ। এই দোকানসমূহত আপোনালোকে কোনো ধৰণৰ বস্তু নানিলেও ইয়াতে কিনিবলৈ ইয়াতে পাব আৰু আপোনালোকৰ গাড়ী লৈ আহিলে ইয়াতে গাড়ীবোৰ থ'লে কোনো ধৰণৰ পাৰ্কিং নলয়। আৰু এতিয়া আমি আহি আছোঁ মন্দিৰৰ ভিতৰলৈ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মহামৃত্যুঞ্জয় মন্দিৰৰ সম্পূৰ্ণ দৰ্শনটি আপোনালোকক দেখুৱাম। এয়া মন্দিৰৰ ভিতৰত শলা চাকি দিব নিদিয়ে। এয়া এইটো যিটো স্থান আছে ইয়াতে শলা চাকি দিব লাগে। ভিতৰত দৰ্শন কৰিব যাব পাৰে, সেৱা কৰিব পাৰে। বৰ্তমান ইয়াতে সকলো ভক্তগণে শলা চাকি দি আছে। এয়া আপোনালোকে চাই থাকক। ইয়াতে বন্তি জ্বলাব লাগিব। ভিতৰত অকল সেৱাটোহে ল'ব পাৰিব। ইয়াতে বাবাৰ কাপোৰ বান্ধি দিয়া হয়। আপোনালোকে চাই লওক সম্পূৰ্ণ মহামৃত্যুঞ্জয় মন্দিৰৰ ভিউটো। এয়া আপোনালোকে চাই থাকক ইমান ডাঙৰ শিৱলিংগ। এয়া প্ৰৱেশ দুৱাৰ। আপোনালোকে আহক আগলৈকে আপোনালোকে কাছো দেখিবলৈ পাব। এতিয়া আহক, এই 2 চাইডে পানী আছে, পুখুৰী আছে। এইটো হৈছে মহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰৱেশ দুৱাৰ। এয়া আহক আপোনালোক। এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ এয়া মাছ ৰাখিছে ইয়াতে। এয়া আপোনালোকে চাই থাকক। এয়া আপোনালোকক দেখাবলৈ পায় আমি বহুত সুখী। এয়া কাছ, এইটো কাছ আপোনালোকে চাওক। আপোনালোকক যে মই দেখাব পাৰিছোঁ সেইবাবে বহুত ধন্যবাদ। আপোনালোকে আমাৰ ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। এয়া হৈছে কাছ প্ৰৱেশ দুৱাৰ। এয়া আপোনালোকে আহি থাকক। এয়া ওপৰলৈ আহি আছোঁ। এয়া
বাবাক দৰ্শন কৰিবলৈ আহি আছোঁ। এয়া আপোনালোকে চাই থাকক। আপোনালোকক সম্পূৰ্ণ মহামৃত্যুঞ্জয় মন্দিৰৰ দৰ্শন দেখুৱাম। ভিতৰত কেমেৰা নিবৰ কাৰণে কোনো ধৰণৰ অনুমতি নাই। তথাপিতো মই প্ৰৱেশ দুৱাৰৰ পৰাই আপোনালোকক এইটো দেখুৱাইছোঁ। এয়া আপোনালোকে চাই থাকক। এই তাতে ভিতৰত সেৱা কৰে। এয়া ময়ো দুখনমান ফটো তুলি ল'লোঁ। ৰাইজেও ফটো তুলি আছিলে, সেইবাবে দুখন আৰু ময়ো ফটো মাৰি ল'লোঁ। এয়া মহামৃত্যুঞ্জয় মন্দিৰৰ যিটো শিৱলিংগ আছে, এই শিৱলিংগৰ তলৰ চৰা। এই ভিতৰ চৰাতে ভক্তগণে জিৰণি লয়। এয়া আপোনালোকে চাই লওক। এয়া চাৰো চাইডে মহামৃত্যুঞ্জয় মন্দিৰৰ যিটো শিৱলিংগ আছে, এই শিৱলিংগৰ ভিতৰ চৰা, অৰ্থাৎ ওপৰত আমি সেৱা লৈছোঁ, এয়া তলৰ চৰা। মহামৃত্যুঞ্জয় মন্দিৰৰ যিটো ডাঙৰ শিৱলিংগ আছে, এই শিৱলিংগটোৰ তলৰ চৰা। এয়া আপোনালোকে চাই লওক, মহামৃত্যুঞ্জয় মন্দিৰ। তাৰ মাজতে ময়ো একপি ফটো তুলি ল'লোঁ। এইজনা মহান গুৰুজনাৰ দ্বাৰা মহামৃত্যুঞ্জয় মন্দিৰ স্থাপন হয়। এয়া আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰৰ বাহিৰ চৰা সম্পূৰ্ণ আপোনালোকক দেখাই আছোঁ। এয়া আপোনালোকে চাই লওক। এয়া হৈছে মন্দিৰৰ বাহিৰ চৰা। এনেকৈয়ে আমি মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ওম নমঃ শিৱায়।